কৃষ্ণ। হে ৰাম ব্ৰহ্মাই বুলন্ত শুনি কমুনি গণ মৈলন্ত গুৰু ধ্বজ ক্ষেত্ৰত প্ৰসন্ন ৰাম দিলন্ত ৰাজাক মন বাঞ্ছিত সকল কৰুণ্য স্তুতৰ বাবে শুনা যেন ফল। হে ৰাম হৰিক পূজিয়া যিটো নিতে কৰে স্তুতি তাহাৰ হৈবেক জানা অৱশ্যে মুকুতি। ৰাম ত্ৰিসন্ধ্যাত পঢ়ে যিটো ক্ষেত্ৰ শ্ৰেষ্ঠতৰ ধৰ্ম অৰ্থ কাম মোক্ষ পাৱে নিৰন্তৰ। হে ৰাম জীৱা পঢ়ে জীৱা শুনে শুনাৱে আমাক ও পাপচাৰী সিও যায় বিষ্ণুৰ স্থানক। ৰাম যিটো দুষ্ট সঠে কৰে বেদ কলুপুত তাত নকহিবা স্তুত পৰম গুপুত। হে ৰাম বিষ্ণু ভকতক আক দিবা উপদেশ ও কহিলো কাৰুণ্য স্তুত তোমাত নিশেষ। ৰাম দেৱ মাধৱক ধ্যান কৰে যিটো নিত্য বিষ্ণুত প্ৰৱেশে যেন অগণিত ঘিত। হে ৰাম মহাযজ্ঞ বিদ্যা দানে কোন কাৰ্য কৰে মহা উগ্ৰ তপ কৰি মিছাতে সে মৰে। ৰাম জগতৰ গুৰু মুখ্য দাতা নাৰায়ণ তাহান নকৰে যিটো শ্ৰৱণ কীৰ্তন। হে ৰাম শিশি ধন্য শিশি শুদ্ধ সেহি সে পণ্ডিত যজ্ঞ তপে গুণে শিশি শ্ৰেষ্ঠ খণ্ডিত। ৰাম শিশি সত্যবাদী দাতা জ্ঞাত জগতত যাহাৰ ভকতি আছে কৃষ্ণ চৰণত। হে ৰাম হেন স্তুতি কৰি ইন্দ্ৰ দুষ্মন্ন মহাৰায় ভূমিত পৰিলা বস্ত কুশক বিচাই। ৰাম মহাচিন্তা বিষ্ট হুয়া কৰিলা শয়ন কেনমতে হৈব মোৰ কৃষ্ণ দৰ্শন। হে ৰাম হেন মানে চিন্তি নিদ্ৰা গৈলা নৃপবৰ
স্বপ্নত ৰাজাক দেখা দিলা দামোদৰ ৰাম জগত গুৰু ৰাজা দেখিলা সাক্ষাতে আঠস্ত ধৰি আছা আঠখান হাতে হে ৰাম শংখ চক্ৰ গদা পদ্ম চাৰু বাৰু আখি সাৰংগক ধৰি আছা গুৰুৰত বহি ৰাম যেন নীল বদুৰ্য শৰীৰে কৰে কান্তি হৃদয় মধ্যত জ্বলে শুক্ল লোম প্ৰান্তি ৰাম প্ৰীত বস্ত্ৰ শুভে তনু কতিতমে খলা কণ্ঠত কৌষ্ঠুব শুভে গলে বন মালা কিৰীতি কুণ্ডল হাৰ কেউৰ কংকন সৰ্বাংগে প্ৰকাশে মহা ৰত্নৰ ভূষণ হে ৰাম নপুৰে ৰঞ্জিয়া আছে পাদ পদ্ম দুই যাক দেখি ধ্যানত ভকত সুখী হৈ প্ৰসন্ন বদনে জ্বলে কমল লোচন যাক দৰ্শনে হুৱে পাতক মোচন ৰাম যুগান্তৰ সূৰ্য যেন আচন্তৰ প্ৰকাশী ৰাজাক বুলিলা হেন বাণী হৰি হাসি কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্প্ৰতি বোলা হৰি হৰি পাপ যাওক অধোগতি ৰাম কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্পতি বোলা হৰি হৰি পাপ যাওক অধোগতি।